অসমত বলবৎ কৰা হ'ব ইউচিচি। বিজেপি চৰকাৰ আহিলে ইউচিচি বলবৎৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোকসকলক বাদ দি কঠোৰভাৱে বলবৎ হ'ব ইউচিচি। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। সংকল্প পত্ৰ প্ৰকাশ কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম। কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। জনজাতীয় লোক আৰু জনগোষ্ঠী অসমত বলবৎ কৰা হ'ব ইউচিচি। বিজেপি চৰকাৰ আহিলে ইউচিচি বলবৎৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোকসকলক বাদ দি কঠোৰভাৱে বলবৎ হ'ব ইউচিচি। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। সংকল্প পত্ৰ প্ৰকাশ কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম। কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। জনজাতীয় লোক আৰু জনগোষ্ঠী অসমত বলবৎ কৰা হ'ব ইউচিচি। বিজেপি চৰকাৰ আহিলে ইউচিচি বলবৎৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোকসকলক বাদ দি কঠোৰভাৱে বলবৎ হ'ব ইউচিচি। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। সংকল্প পত্ৰ প্ৰকাশ কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম। কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। জনজাতীয় লোক আৰু জনগোষ্ঠী